হেল্ল' বন্ধুসকল, মই আজি আহিলোঁ শ্বিলঙৰ পৰা 24 কিলোমিটাৰ দূৰত থকা লাইটলুম নামৰ ঠাইখিনিত, যিখিনি ঠাইত হয়তো আপোনালোকে বহুতে আহি গৈছে বা বহুতে এইখিনি ঠাইৰ বিষয়ে জানে। গতিকে এই ঠাইখিনিত আজি ফাইনেলি মই আহি গ'লোঁ আৰু মই আহি পেলাই আজি বহুতখিনি টাইম ইয়াতে বহুত ফূৰ্তি ধেমালিৰে পাৰ কৰিলোঁ। এতিয়া আমি লাইটলুমৰ পৰা লাহে লাহে গৈ আছোঁ উমিয়াম লেক, আৰু এই উমিয়াম লেকত গৈ পেলাই বটিং কৰিলোঁ। গতিকে তাত কিমান টকা লাগে, প্ৰাইচ কিমান, মানুহ কেইজন যাব দিয়ে, গোটেইখিনি আপোনালোক A to Z জনাই আছোঁ। আৰু আজি এই ভিডিঅ'টোৰ শেষত আপোনালোকক জনাম আমি শ্বিলং কেনেকৈ আহিলোঁ, কিহেৰে আহিলোঁ, কেনেকৈ ক'ত ৰাতি থাকিলোঁ, A to Z জনাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। গতিকে ভিডিঅ'টো গোটেই ভিডিঅ'টো আপোনালোকে চোৱাৰ আগতে, গোটেই ভিডিঅ'টো শেষ কৰাৰ আগতে প্ৰথম আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ আহক। হেল্ল' গাইছ, আমি ৰাতি আছিলোঁ, এই ৰাতি আহি পেলাই এইখন হোটেলতে আছিলোঁ, হোটেল হিল ষ্টাৰখন মোৰ পিছফালে। আৰু এইফালে যদি মই ঘূৰোঁ ধৰক, এই হিল ষ্টাৰ হোটেলৰ পৰা এই ৰাস্তাটো যে দেখিছে, এই ৰাস্তাটোতে গ'লে এইখন পুলিচ বজাৰখন, পুলিচ বজাৰৰ পৰা নামি আহিলে হোটেলখন। তো আপোনালোকে যদি কেতিয়াবা ইয়াতে শ্বিলঙত আহে তেনেহ'লে ইয়াতে থাকিব পাৰিব আহি পেলাই। এতিয়া লাহে লাহে ওলাই যাওঁ, বাইক আছে তলত পাৰ্কিঙত, পাৰ্কিঙৰ পৰা ওলাই যামগৈ। ৰুমৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু এনেকৈ আমি শ্বিলংখন পাৰ হৈ আমি যাম এতিয়া লাইটলুম। ৰাস্তাৰে এনেকৈ বাইক চলাই গৈ থাকোঁতে পাই গ'লোঁ হঠাৎ বৰষুণ। উপায় নাই, বৰষুণৰ মাজতে এনেকৈ ভিউ উপভোগ কৰি গৈ আছোঁ। আহি আমি ফাইনেলি লাইটলুমৰ পাৰ্কিং পাই গ'লোঁ। এতিয়া পাৰ্কিঙত সোমাই দিলোঁ গাড়ী। লাইটলুমত আমি এতিয়া গাড়ী চাড়ী থৈ পেলাই ইয়াতে আমি খাবলৈ আহিলোঁ। ৰাতিপুৱা একো খোৱা নাছিলোঁ, ইয়াত মেগী চেগী কিবা খাব আহিলোঁ। দোকানখনত বাইদেউক আহি পেলাই ইয়াতে মেগী বনাব দিছোঁ আৰু বাইদেউ মেগী বনাই আছে, কিন্তু ইয়াতে এক পেকেট মেগীৰ দাম 50 টকা, অলপ দামটো বেছি দিয়কচোন। मेरे पास पैसा ही नहीं है। টিকট ঘৰৰ পৰা টিকট ল'লোঁ, পাৰ পাৰ্চন 20 টকা। আৰু ভিতৰত আমি সোমাই দেখিলোঁ ভিতৰত যিবিলাক সৰু ল'ৰা ছোৱালীৰ লগত মাক বাপেকহঁতে ইয়াতে ধুনীয়া এনজয় কৰি আছে। লাইটলুম বহুত ধুনীয়া জেগা, আহিব লগা জেগা, কিন্তু কথা হ'ল কি আজি ইয়াত দিন বেয়া আছিল, বৰষুণ দিছে, বৰষুণৰ কাৰণে একদম পূৰা কুঁৱলী হৈ গৈছে, একদম ধোঁৱা ধোঁৱা হৈ গৈছে চাৰিওফালে। সেয়া এইফালে আমাৰ লগৰ মোৰ বন্ধু দুজনে বিন্দাছ ফটো উঠি আছে। আমি এতিয়া এনেকৈ ঘূৰি আছোঁ অলপ, কিন্তু বৰষুণ পৰিছে, মাটিবিলাক পিছল হৈছে পূৰা। আৰু লগতে কথা হ'ল কি আমাৰ যি কিবা নাজানো আৰু আজি বৰষুণ আহিছে, এতিয়া দিনে বেয়া, যিটো ইয়াৰে ভিউ, সেই ভিউটো অৰিজিনেল ভিউটো নাপালোঁ আৰু চাৰিওফালে পূৰা মেঘ হৈ আছে এতিয়া। যিসকলৰ ল'ৰা ছোৱালী আছে তেওঁলোকে সৰু ল'ৰা ছোৱালীবিলাকেতো ফূৰ্তি কৰিবই, লগতে ডাঙৰৰ কাৰণেও ইয়াতে বনাই থৈ দিছে, ডাঙৰেও যাতে অলপ এনজয় কৰিব পাৰে এইবিলাকত উঠি পেলাই। এতিয়া আমি লাইটলুমৰ পৰা যাব ওলাইছোঁ, কাৰণ ইয়াতে আৰু পূৰা মেঘে পূৰা আৱৰি ধৰিছে, বহুত বেছি দেখা পোৱা নাই। গতিকে এইকাৰণে আমি যিখিনি পাৰিছোঁ সেইখিনি দেখিছোঁ, আৰু যিখিনি চাব পাৰিছোঁ সেইখিনি চালোঁ। বহুত বেছি চাব নোৱাৰোঁ আৰু এতিয়া, কাৰণ পূৰা মেঘে আৱৰি ধৰিছে, বৰষুণ দি আছে মিহি মিহিকৈ। আপোনালোকে হয়তো আহিব পাৰে লাইটলুম। আপোনালোকৰ যিটো শ্বিলং আছে, শ্বিলং পুলিচ বজাৰৰ পৰা ইয়াতে লাইটলুমলৈকে মাত্ৰ 24 কিলোমিটাৰ। লাইটলুমৰ পৰা ওলাই আমি ৰাস্তাত এনেকৈ দোকান এখন ৰখিলোঁ। এইবিলাক আছে প্লামৰ ফল, প্লাম যে আমাৰ গাঁৱত যে প্লাম আছে, প্লামটো ইয়াতে ডাঙৰ চাইজ অলপমান, আৰু লগতে এইটো ইয়াতে কিবা এটা বেলেগ নামেৰে জনা যায় আৰু। এতিয়া 2টা বাজিল, গতিকে 2টা বজাত আমি ভাত পানী খাই ল'লোঁ। ভাত পানী খাই লৈ এতিয়া আমি শ্বিলঙত পুলিচ বজাৰত ভাত পানী খালোঁ। গতিকে শ্বিলঙত পুলিচ বজাৰত ভাত পানী খাই এতিয়া আমি যাই আছোঁ উমিয়াম লেক। আমি পাই গ'লোঁ আমি এতিয়া উমিয়াম লেকৰ ভিউ পইণ্ট, আৰু এই ভিউ পইণ্টটোৰ পৰা উমিয়াম লেক অৰিজিনেল জেগালৈকে, সেই জেগালৈকে তললৈকে যাবলৈ আৰু বেছি দূৰ নাই, পামেই আৰু। এতিয়া ওপৰৰ পৰা দেখা পোৱা যায় এইবিলাক ব'ট চলি আছে, আৰু সেই ব'টবিলাকত মানুহ উঠি আছে ধৰ, আমিও যাম, আমিও তাত উঠিমগৈ। এতিয়া আমি আহিলোঁ বৰাপানী উমিয়াম লেক। গতিকে ইয়াতে এণ্ট্ৰি কৰিলোঁ। এণ্ট্ৰি ফিজ হৈছে পাৰ পাৰ্চন 59 টকা। গতিকে যাওঁ বাৰু ভিতৰত। টিকট কাউণ্টাৰ আছে এইফালে।
এটা টিকট কাউণ্টাৰত আহিলোঁ, টিকট কাউণ্টাৰত আহি পেলাই সুধিলোঁ চেয়াৰত যাব লাগিব, ইয়াত 10 জনৰ ওপৰত যাব নোৱাৰে, 10 জনৰ তলত যোনে যায় ভিডিঅ'খন চাই যাব পাৰে আৰু 1180 টকা দিব লাগিব গোটেই বোটখনত। মাজতে নহয় মাজতে নহয় কেইটা মানুহ হা চিষ্টেম বেলেগে। তেওঁলোক এতিয়া এটা ৰাউণ্ড ঘূৰাই পেলাই লৈ আহিলে এইখন, আৰু এই পিছৰখনো লাহে লাহে আহিছে, মানে দুয়োখনে একেলগে আহে প্ৰায়, মানে 2-1 মিনিটৰ ডিফাৰেঞ্চ হৈ যায়, একেলগে আহি যায়। টিকটটো কাটি অহাৰ লগে লগে নাপায়, নাম্বাৰ হিচাপত দিয়া যায়, গতিকে এইবাৰ আমাৰ নাম্বাৰ আছিলে, আমি বহিলোঁ এইবাৰ। সেনেকৈ আমি উমিয়ামবিলাক চাবও আহিলোঁ, আৰু লগতে ইয়াতে মানে চাৰিওফালৰ যিটো ভিউ, এই ভিউটো চাই পেলাই উমিয়ামবিলাকৰ মাজত আমি এতিয়া কিবা এটা মানে মনটো কিবা এটা বেলেগ ভাল লাগি গৈছে। আহিলোঁ এতিয়া আমি মানে আহিলোঁ, ভালে লাগিল, বহুত ধুনীয়া লাগিল। এতিয়া আমি লাহে লাহে এতিয়া খোজকাঢ়ি পেলাই ধুনীয়াকৈ মানে ফটো চটো উঠিম, ফটো চটো উঠি পেলাই ইয়াৰ পৰা বিদায় ল'ম বাৰু। ORS খাবি কি ক কিয় অৱস্থা কি ইমান বেয়া? এই 10 কেজিৰ বেগটো দি থৈছে, 300 টকা কামলা পাইছে মোৰ গোটেই, গম পা না? 300 টকা কামলা ডাঙৰ এনে বুলি হা পইচা খালা, এখন ঘূৰলাও, ফটো উঠা, ভিডিঅ' বনালা, আৰু মোক বেগ দাংবা দে ওৰে চেতা নকলা, কি কৰিবি? আহিলোঁ এতিয়া গাইছ, আমি গোটেইবিলাক চাই আহিলোঁ, গতিকে এতিয়া আমি বাইকৰ ওচৰত আহিলোঁ। এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট ঘৰত যাম, গতিকে ইয়াত বেলেগ মানে দেখাবলগীয়া একো নাই। আজি যিখিনি বস্তু দেখালোঁ হয়তো আপোনালোকে হয়তো ইয়াতে আহিব পাৰে, জেগাখিনি ভাল লাগিব, বহুত বেছি ধুনীয়া জেগা। এতিয়া আপোনালোকৰ যদি বন্ধু বান্ধৱীসকল কোনোবাই ভাবি আছে যে মই বাইক লৈ পেলাই শ্বিলং ফুৰিবলৈ যাম, তেনেহ'লে আপোনালোকে শ্বিলং ফুৰিব আহিলে ৰেইনকোট লগত লৈ আহিব, আৰু পাতল জেকেট নহ'লে ডাঠ চোলা লগত লৈ আহিব। আৰু ফুৰিব আহিলে গাইজ যদি কোনোবাৰ ধৰক ৰুম বিচাৰিব লগা থাকে, তেনেহ'লে সন্ধিয়া মানে আন্ধাৰ হোৱাৰ আগতে ৰুমটো বিচাৰি লৈ ল'ব। আৰু আমি আহি পেলাই আছিলোঁ মানে শ্বিলঙৰ পুলিচ বজাৰৰ পৰা ওচৰতে আছিলোঁ, হোটেল হিল ষ্টাৰত আছিলোঁ, আৰু তাত মানে অলপ কম ৰেঞ্জৰ ৰুমত এটা ৰুমত লৈছিলে আমাৰ 1140 টকা, দুজন মানে থাকিব পৰা চিষ্টেম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক।